নমস্কাৰ আপুনি চাই আছে দেশৰ এটা নিৰ্ভীক অগ্ৰণী চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। মিয়াগজুৰি বীৰলাচিত সেনাৰ দৰে পাবত গজা জাতীয়তাবাদীয়ে মিছা বদনাম দি সন্দেহযুক্ত বাংলাদেশী বুলি উচ্চাৰিত কৰিবলৈ বৰমতাটোৰ দৰে খেদি আহিব পাৰে। এতিয়া উৰিয়ামঘাটত নগাক খেদিবলৈ সাহস নহয় কিয়? শৃংখল বোলা অশৃংখল সৃষ্টিকাৰী ব্যক্তিজন এতিয়া ছুটিত আছে। ৰাইজে জানে বুজে ধাৰণা কৰে। ছুটি নহয় অপ্ৰকাশ্য টাৰ্মিনেট। ডাঙৰীয়া চোৰৰ সদিন কিন্তু গিৰিহঁতৰ এদিন। আপোনাৰ সেনাই ধন দাবী কৰিবলৈ গৈ ৰাইজৰ পিটন খাইছে। মন দি চাওক এই ভিডিঅ' ক্লিপটো। দখল কৰি দিয়াটো আমাৰ মেইন প্ৰধান উদ্দেশ্য আছিলে। সেইটো তোমালোকে কৈ দিম কৈছিলে। তোমালোকৰ ল'ৰা ৰাতি থাকিম কৈছিলে। শিৱ নিজে আহি প্ৰাণ দি থাকে, ফেমিলি লৈ আহি পেলাই থাকিম কৈছে। গোটেইখনে থকা মানুহ বোলে 70-80জন মান ঠিক কৰি থৈছো বুলি কৈছে দেই। সেইটো কাৰণে এক্সট্ৰা পইচা লৈছে। পইচাবিলাক যে নিছে সেইবিলাক কথা কৈছে। তাৰমানে থকা মানুহ ঠিক কৰিছো এইটো, গাড়ী ঠিক কৰিছো ইমানখন, আৰু মানুহৰ হাজিৰা দিছো ইমানটো, পুলিচক দিবলৈ নিছো ইমানটো, SP-ৰ লগত কথা পাতিবলৈ নিছো ইমানটো, মিডিয়াক দিছো ইমানটো, সেনেকে সেইবোৰ কথা মতে পইচাখিনি নিছে দেই সিহঁতে। আগতেও বহুতে মোক তেনেকৈ কৈ থৈ গৈছে। মই এইখিনি প্ৰয়োজন বুলি ভাবিছোঁ আৰু দৰকাৰ হৈছে বুলি। বিশেষকৈ বীৰলাচিত সংগঠনক মই একদম অন্তৰৰ পৰা গ্ৰহণ কৰি লৈছোঁ। সঁচা বুলি আৰু তাৰপিছত পিষ্টল এটাও দেখাইছে এদিন মোৰ ঘৰৰ ভিতৰত, এই তলৰ ৰুমৰ ভিতৰত। চাওঁ বোলে মা বোলে এইটো বোলে পিষ্টল নহয়। মই সেইটো এটা দুখ পাইছোঁ দেই। সেইটো মোক দেখাবলগীয়া বস্তু নহয়। শিৱই দেখাইছে। সেইটো দেখিছে আমাৰ লগত এইটো থাকে। আমাৰ অপেন লৈ গ'লে আমাৰ সেইটো আমাৰ হেৰি আছে বোলে, অৰ্ডাৰ আছে বোলে, ওপৰৰ পৰা অৰ্ডাৰ আছে বোলে। কোনোবাই যদি কিবা কৰে আমি এইটো মাৰি দিলোঁ, আমাৰ জেল নাখাটো সেই নাখাটো। ভিতৰত গৈ মোক কিটচেনত সেইটোও দেখাইছেগৈ সি। তাৰমানে আপুনি আমাৰ ৰাষ্ট্ৰীয় ৰাজনীতিৰ নিত্য নৈমিত্তিক উত্থান পতনবোৰ ভালদৰে লক্ষ্য কৰক। RSS প্ৰধান মোহন ভাগৱতে মুছলমান সম্পৰ্কে কি ক'লে ভালদৰে চাওক। तो परसों के भाषण में मैंने कह दिया कि हिंदू शब्द कंटेंट व्यक्त करता है, इसलिए हम आग्रहपूर्वक हिंदू कहेंगे। लेकिन कोई हिंदवी कहता है, कोई भारतीय कहता है, कोई आर्य कहता है, कोई इंडिक कहता है, तो ये सब सिनोनिम सही है, हम जानते हैं। वो भी अगर जानते हैं तो उनके इस शब्द के उपयोग को हम मान्यता देते हैं। हम तो इसको सबको समानार्थी मानते हैं। लेकिन जो कंटेंट मैंने बताया, खासकर सांस्कृतिक कंटेंट, पूर्वज परंपरा, उसको व्यक्त करने वाला एक ही शब्द आज है, हिंदू। इसलिए उसका आग्रह हम रखेंगे। आप भारतीय कहेंगे, ठीक बात, आप जानो कि एक ही बात है और उसी शब्द का उपयोग करो। हिंदवी कहना है, कहो, कोई दिक्कत नहीं। हम शब्दों के झगड़े में हम नहीं पड़ते, हमारा मतलब कंटेंट से है। वो कंटेंट आप समझ लीजिए, तो शब्दों के उपयोग में हमको कुछ ये नहीं है। और इन शब्दों के कारण ही हिंदू मुस्लिम ऐसा आ गया। हिंदू मुस्लिम एकता वगैरह मेरे मन में आता है कि जो अलग है उनको एक करने के लिए एकता की बात, जो एक ही है उनकी क्या एकता करना है? क्या बदला है? कि पूजा बदली है और क्या बदला है? लेकिन जो डर भर दिया गया कि भाई ये लोग रहेंगे तो क्या होगा बता नहीं सकते। हाँ, इतनी लड़ाई हुई, इतने अत्याचार हुए, इतने कत्लेआम हुए, देश भी टूटा, सावधान रहो। एक तरफ ये, दूसरी तरफ अरे भाई ये हिंदुओं के साथ जाएंगे तो तुम्हारा इस्लाम चला जाएगा, तुम अलग हो, अलग रहो, अलग मांगो, नहीं तो तुम्हारी कोई आइडेंटिटी नहीं है। गलत बात है। उस मौलाना अबुल कलाम आज़ाद की इंटरव्यू में है, रिलीजन बदलने से कौम नहीं बदलती। और मुझे अरशद मदनी साहब ने बताया था कि उनके चाचा ने भी ये बात कही थी। तो हमारे आइडेंटिटी तो एक ही है, हम हिंदू है, हम भारतीय है, हम हिंदवी है, जो भी आपको कहना है, वो एक आइडेंटिटी है। वो हमारी संस्कृति को, मातृभूमि को और पूर्वजों को, परंपरा को बताती है। আৰু আপোনাৰ বৰবটালি, আপোনাৰ হিষ্ট্ৰী ৰাইজে খুচুৰা নাই। হতামুখ আমাৰ অলপহে মেলিছো, আৰু বহলকৈ মেলিবলৈ বাধ্য নকৰাব। ভেটি উচল হৈ যাব আপোনাৰ। ঘৰত শুই থাকি লাভ নাই। মিয়াক দেখুওৱা হেংদাংখন লওক আৰু উৰিয়ামঘাটৰ ৰেংমালৈ যাওক। নগাই সকলোবোৰ লৈ ললে আমাৰ। আদানী, আমদানী, ৰামদেৱ আমাৰ খিলঞ্জীয়াৰ মাটি কাঢ়িলে। এতিয়া আপুনি ছুটিত আছে। বিপদৰ সময়ত কোনো সৈনিকৰ ছুটি নাথাকে। আপোনাৰ কিবা ফিটিং যেন লাগেহে শৃংখল ডাঙৰীয়া। কাহিনীটো ভালদৰে শুনক, হয়তো আপোনাৰ নকল ঘুমটি ভাঙিব। দেউতাৰ মৰ্যাদাটো অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰক, কাৰণ আপোচবিহীন ৰমুদাক সকলোৱে জানে। অসমৰ ভূমিত নগাৰ আগ্ৰাসন নতুন কথা নহয়। দীৰ্ঘদিন ধৰি এই কাৰ্যকলাপ অব্যাহত আছে।
শেহতীয়াকৈ সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত অসম চৰকাৰে উচ্ছেদ চলোৱাৰ পিছত নগাৰ দপদপনি বৃদ্ধি পাইছে। অসমে উচ্ছেদ চলোৱা ভূমি নিজৰ বুলি দাবী কৰিছে নগাই। কেৱল এয়াই নহয়, অসমৰ গাঁৱত নাগালেণ্ড উচ্ছেদৰো জাননী জাৰি কৰিছে। তাৰ মাজতে নগাৰ আগ্ৰাসনক উচতনিও দিয়া দেখা গৈছে খোদ নাগালেণ্ড চৰকাৰৰ প্ৰতিনিধিৰ। শেহতীয়াকৈ নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰক লক্ষ্য কৰি সকিয়নি পৰ্যন্ত দিছে। উপ মুখ্যমন্ত্ৰীৰ সকিয়নিৰ পিছত ঠায়ে ঠায়ে নগাৰ দপদপনি বৃদ্ধি পাইছে। উৰিয়ামঘাটত এইবাৰ চৰম সীমা অতিক্ৰম কৰিলে নগাই। হাতত নথি পত্ৰ লৈ উপস্থিত হল অসমৰ গাঁৱত। উৰিয়ামঘাটৰ 1 নং ৰজাপুখুৰীত আদিবাসী সম্প্ৰদায়ৰ লোকৰ ঘৰত নগাই আহি খেতিৰ ভাগ বিচাৰি বলপূৰ্বকভাৱে চুক্তি কৰাৰ চেষ্টা চলাইছে। সীমান্তৰ গাঁওখনত নগাৰ দাদাগিৰিৰ ভিডিঅ' সম্প্ৰতি ভাইৰেল হৈ পৰিছে। কোনো লোকে গোপনে সমগ্ৰ দৃশ্য মোবাইলত বন্দী কৰি ৰাখিছিল। ভিডিঅ'টোত দেখা গৈছে যে হাতত নথি পত্ৰ লৈ অসমৰ ভূমিত উপস্থিত হৈছে একাংশ নগালোক। একাংশৰ হাতত বাঁহৰ লাঠিও দেখা গৈছে। নগালোকসকলে আদিবাসী লোকৰ ঘৰত খেতিৰ ভাগ বিচাৰিছে। ভূমিৰো ভাগ লাগে তেওঁলোকক। নগালোক কেইজনে দাবী কৰা মতে সেয়া তেওঁলোকৰ পৈতৃক সম্পত্তি। আচৰিত কথাটো হ'ল যে পৰিস্থিতি উত্তপ্ত হোৱাৰ পূৰ্বে তাত CRPFৰ কেইগৰাকীমান জোৱান উপস্থিত হয়। কিন্তু CRPFৰ ভূমিকাক লৈ প্ৰশ্ন উঠিছে, কিয়নো নগালোক কেইজনে জোৱান কেইজনকে দুৰ্ব্যৱহাৰ কৰা দেখা গৈছে। CRPFৰ উপস্থিতিতে নগাই ধমক দিছে। ये लोग अपना काम कर रहा है। ये टेप एरिया आपको मालूम है, ये टेप एरिया तो एक साइड में ये असम फॉरेस्ट के ऑथराइजेशन नहीं होगा, क्योंकि ये टेप एरिया है। टेप एरिया ये the force will be neutralized, neutral force है, neutral maintain neutrality maintain बोला गया। ये नहीं होगा, ये क्लियर सर्वे मिला नहीं मिला है। आप कैसे बोल रहे हैं? कानून आपके पास में है, आपको क्लियर सर्वे मिला नहीं मिला। नहीं इतना काट दीजिए, अभी ऑफिसर आने से बोलना होगा। মুঠতে সীমান্তত এতিয়া নগাৰ দপদপনি চলিছে। কিন্তু অসম চৰকাৰে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে, যাৰ বাবে সীমান্তৰ লোকসকল এতিয়া শংকিত হৈ পৰিছে। নাম্বৰ বনাঞ্চলৰ 1 নং ৰজাপুখুৰী গাঁৱৰ যি ঘৰত নগাই আহি ধমকি দিছিল, সেই ব্যক্তিজনে কয়, কালি আহি মোৰ চোতালত মোক ঘেৰাও কৰিলে। কলে যে তই এগ্ৰিমেণ্ট কৰিব লাগিব, মিলি থাকিব লাগিব, নহলে ইয়াৰ পৰা খেদাম। এইবোৰ আমাৰ বাবাৰ মাটি হয়, তহঁতি যদি মিলি নাথাক তেতিয়াহলে উচ্ছেদ কৰি দিম। তেওঁলোকে কৈছে এগ্ৰিমেণ্ট কৰিব লাগিব আৰু মিলি থাকিব লাগিব। এইখন 1 নং ৰজাপুখুৰী গাঁও মধ্যমপুৰ পঞ্চায়তৰ অন্তৰ্গত। 9 জনমান নগালোক আহিছিল। তেওঁলোকে কৈছিল যে মিয়াই মিলি থকা নাছিল, এগ্ৰিমেণ্ট কৰা নাছিল, সেইকাৰণে উচ্ছেদ কৰিল। এতিয়া তহঁতি মিলি নাথাকিলে, এগ্ৰিমেণ্ট নকৰিলে তহঁতকো উচ্ছেদ কৰিম। तो देखो, दो पार्टी में शांति से बात कर रहे हैं, कोई झमेला नहीं है। आप खड़ा करके देखो ना, आप बीच में आके इतना हल्ला गुल्ला कर रहे हैं। आप কিন্তু সেই এগ্ৰিমেণ্টত কি আছিল গম নাপালো। এখন গাঁৱত অসমীয়া, আদিবাসী, কছাৰী, নেপালী সকলো জনগোষ্ঠীৰ লোক আছে। যেতিয়া ধমকি দিছিল তেতিয়া মই কৈছিলো যে তহঁতি জবৰদস্তি কৰিলেও নহব। যেতিয়া অসম আৰু নাগালেণ্ডৰ সীমান্ত দণ্ডাধীশে বহি যি সিদ্ধান্ত লয়, কি কৰিবলৈ কয়, সেয়াই কৰিম বুলিহে উত্তৰ দিলো। CRPF আছিল ঘটনাস্থলীত, কিন্তু CRPFে কৈছিল কিয় কৰিছো এইবোৰ। তেতিয়া নগাই CRPFক ধমক দিছিল। নগাই কৈছিল এইবোৰ আমাৰ বাবাৰ এলেকা, আমি মাটি বিচাৰিছো। এগৰাকী মহিলাই কয়, সদায় নগাই আহি অসুবিধা কৰি আছে। কালি কৈছে যে এইটো নগাৰ মাটি, আমাৰ বাবাই দিছে, সেইকাৰণে তোমালোক আছা। এইটো আমাৰ বাবাৰ মাটি হয়, তোমালোক থাকিলে মিলি থাকিবা। নগাই যে কৈছে এইবোৰ তেওঁলোকৰ মাটি, মিয়া বহি থাকোতে তেওঁলোকে ক'ত আছিল, মিয়া গুচি যোৱাৰ পিছত তেওঁলোক ক'ৰ পৰা আহিল। স্থানীয় লোক এজনে কয়, বিশেষকৈ কালি ৰজাপুখুৰী গাঁৱত বজাৰৰ পৰা আহি শুনিছো নগাই উপদ্ৰৱ কৰিছে। CRPFৰ কথাটো তেওঁলোকে কাণসাৰ দিয়া নাই। 4 দিনমানৰ আগত এই তিনিআলিতে আমি গোটেই ৰাইজ আছিলো। এটা বস্তু দেখা পালো যে ইয়াৰ যিবিলাক ঘৰ দুৱাৰ উচ্ছেদ হল, সেই ঘৰবিলাকৰ ঠিকাত দিছিল, মিয়া লোকে ঠিকা লবলৈ আহিছিল। তেওঁলোকে বস্তু বাহানি উঠাই থাকোতে নগালোক সেইফালৰ পৰা আহিল। নগা গাঁওবুঢ়াসকলে ৰঙা পোছাক পিন্ধি ইয়ালৈ আহিছিল। লগত লাঠি জোং লৈ নগালোক আহিছিল। এই ভঙা ঘৰবোৰৰ টিনপাতত বিকট শব্দ কৰিছিল। পিছত CRPF আহিল। নগাই ইয়াত থকা লোকসকলক কৈছে যে ইয়াৰ পৰা কোনেও একো নিনিব। নগাই ধমকি দি গুচি গল। শৰ্মাক অনুৰোধ কৰিছো ইয়াত বেটেলিয়ান কেম্প স্থাপন কৰি দিয়ক, আমাৰ বহু অসুবিধা হৈছে। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত দ্বিতীয় পৰ্যায়ৰ উচ্ছেদৰ পিছতো সীমান্তত চলি থকা নগাৰ আগ্ৰাসনে এতিয়া ভাবুকিৰ সৃষ্টি কৰিছে। বহুতে প্ৰশ্ন কৰিছে উচ্ছেদিত ভূমি নগাই দখল কৰিব নেকি, কিয়নো উচ্ছেদৰ মাজতে নগাই আহি সেই ভূমি তেওঁলোকৰ বুলি দাবী কৰিছিল। অসমৰ গাঁৱত উচ্ছেদৰ জাননী দিছে। অসম চৰকাৰে আয়োজন কৰা গছপুলি ৰোপণ কাৰ্যসূচীটো বাধা দিছে নগাই। সীমান্তত প্ৰশাসনে স্থাপন কৰা খুঁটা আৰু ফেন্সিং আঁতৰাই দিবলৈ অসম চৰকাৰক সকীয়াই দিছে নাগালেণ্ড চৰকাৰে। কিন্তু এই ক্ষেত্ৰত অসম চৰকাৰে যদি শীঘ্ৰে কোনো পদক্ষেপ গ্ৰহণ নকৰে, তেনেহলে পৰিস্থিতি কোন দিশে গতি কৰিব সেয়া চিন্তনীয়। ব্যুৰো ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।